ঢিঙৰ কটগুৰিত ইফতাৰ পাৰ্টি। নগাঁও জিলাৰ ঢিঙৰ বৃহত্তৰ টুকটুকি অঞ্চলৰ কটগুৰি আঞ্চলিক জামে মছজিদত আজি এক বিশাল ইফতাৰ পাৰ্টি অনুষ্ঠিত হৈ যায়। নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা ঢিং সমষ্টিৰ বিশিষ্ট সমাজসেৱক ৰাইহান উদ্দিন চৌধুৰীৰ সহযোগত অনুষ্ঠিত হোৱা ইফতাৰ পাৰ্টিটোত বিশ্ব শান্তিৰ বাবে দুৱা প্ৰাৰ্থনা কৰা হয়। আজিৰ এই ইফতাৰ পাৰ্টিটোত ঢিং ব্লক কংগ্ৰেছৰ সভাপতি হাবিকুল ইছলাম, টুকটুকি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আলী আকবৰ আৰু কটগুৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আবুল হাছিন মিৰ্দাকে আদি কৰি অঞ্চলটোৰ কংগ্ৰেছ কৰ্মীসকল উপস্থিত আছিল। আসসালামু আলাইকুম। আমাৰ কটগুৰি আঞ্চলিক জামে মছজিদৰ ইয়াতে আজি নহয় আগলৈকে আমাৰ ৰাহেন চৌধুৰীয়ে গান বৰংগনি ইফতাৰ পাৰ্টি সকলোৱে যোগান ধৰি আছে। তেওঁ বহুত সহায় কৰে আমাৰ মছজিদত। মই এই টুকটুকি কটগুৰি আঞ্চলিক জামে মছজিদৰ সভাপতি মই হওঁ। গতিকে মই সমূহ ৰাইজক আহ্বান জনাইছো যাতে আমাৰ ইয়াত যিটো খানকা পাৰ্টি চলি আছে তাতে যাতে আপোনালোকে অলপ অংশগ্ৰহণ কৰে আৰু সহায় সহযোগিতা কৰে বুলি মই আশাবাদী হৈ আপোনালোকক নিমন্ত্ৰণ জনাইছো। গতিকে আহি পেলাই যাতে আমাৰ অংশগ্ৰহণ কৰে বুলি এইখিনি। আজি এটা খুব শুভ দিন, পবিত্ৰ ৰমজান মাহ। পবিত্ৰ ৰমজান মাহৰ উপলক্ষে আজি টুকটুকিবাসী ৰাইজে ইফতাৰৰ আয়োজন কৰিছে। তাতে অন্যতম এজন ব্যক্তি তেখেত হ'ল ৰাইহান চৌধুৰী। তেখেতৰ নিমন্ত্ৰণত ঢিং ব্লক কংগ্ৰেছ কমিটিৰ ফালৰ পৰা মই নিমন্ত্ৰণ ৰক্ষা কৰি আজি ইয়াত ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰিছো। মই ইয়াত আহি এটা অনুভৱ হৈছে যে ইয়াত চাৰ পবিত্ৰ স্থান আৰু কতো নাই। মুছলিম যেহেতু আমি মুছলমান, আমাৰ ধৰ্ম ইছলামৰ প্ৰতিষ্ঠাপক হ'ল শান্তি। গতিকে আমি ইফতাৰ কৰি ইমানেই আনন্দিত হৈছো যে আজি আমি যিটো শান্তি পাইছো এইটো শান্তি কাৰো লগত কম্পেয়াৰ কৰিব নোৱাৰো। গতিকে ঢিং ব্লক কংগ্ৰেছ ফালৰ পৰা টুকটুকিবাসী ৰাইজৰ হৈ মই অসম অল ইণ্ডিয়াক চবকে এটা আহ্বান কৰাম যে হিন্দু ধৰ্ম জাতি ধৰ্ম নিৰ্বিশেষে চবেই এই দোৱাটোত অংশগ্ৰহণ কৰে। ইয়াৰ যিটো নেক এইটো যাতে চবেই পায় তাৰে মোৰ কামনা। না আপোনাৰ ৰমজান মাহ, পবিত্ৰ ৰমজান মাহ বুলি ক'লে কটগুৰি জামে মছজিদতে নহয় বা এই বছৰ বুলিয়ে নহয়, বছৰে বছৰে বিভিন্ন খানখাত আমাৰ যিহেতুকে এই মাহটো পবিত্ৰ মাহ, আপোনাৰ এশৰ মাজত মানে 70 গুণ বেছি। যি কৰে ভাল কাম তাত 70 গুণ আল্লাহ তাআলাই আপোনাক সওৱাব বেছি দিব। গতিকে এনেকুৱা এটা পবিত্ৰ মাহ পাই পেলাই মই ভাবোঁ প্ৰতিজন মানুহে আপোনাৰ এইটো এনেকুৱা কাম বা পুণ্যৰ কাম কৰাটো উচিত। আৰু আমিও এই বছৰ নহয় প্ৰতি বছৰে বছৰে আপোনাৰ বিভিন্ন মছজিদত খানকাহত আপোনাৰ হেৰি কৰোঁ, ইফতাৰৰ আয়োজন কৰোঁ। ইফতাৰ দি আহিছোঁ আৰু যিমান দিন ইনশাআল্লাহ জীয়াই থাকোঁ সিমান দিন দি যাম। লগতে আমাৰ আপোনাৰ এই ঢিং সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছত আপোনাৰ VCCটো ভংগ হৈছিল, নতুনকৈ নিৰ্বাচিত হৈছে। মোৰ সভাপতি তেখেতকো মই আজি ইনভাইট কৰিছিলোঁ, তেওঁ আহিছে। আমাৰ প্ৰাক্তন আঞ্চলিকৰ সভাপতি আলী আকবৰ চাহাব তেখেতো আছে ইয়াত উপস্থিত। আমাৰ মছজিদৰ ইমাম চাহাবো আছিল। গতিকে আমাৰ ইয়াত সমূহীয়া বিশ্ব শান্তিৰ বাবে দোৱা কৰা হৈছে, সেইটো মেইন উদ্দেশ্য। আৰু আমাৰ এই মাহটোতো আপোনাৰ হেৰিৰ মাহ, মানে ক্ষমাৰ মাহ, আৰু মানে হেৰি কৰিব লাগে আৰু ত্যাগ কৰিব লাগে, ত্যাগৰ মাহ। এইটো এটা ভাল কথা কৈছে, আমি কৰি আছোঁ, এইটো কৰি আছোঁ। আজি আমাৰ আগত হাত পাতিলে হাতটো খালি হাতে ঘূৰি নাযায়। আজিলৈকে আপোনাৰ ইনশাআল্লাহ যিমান মোৰ মনত পৰে আমাৰ আগত হাত পাতি এনেকৈ মানুহ আহিলে আমি কোনো কাৰণত খালি হাত ঘূৰি যাবলৈ নিদিওঁ। আবুল হুছেইনৰ ৰিপৰ্ট, ডেইলি 24।